দিলে নহব চাকৰি দিব লাগিব বোলে দিলে নহব চাকৰি দিব লাগিব ছোৱালীক দিলে নহব আমাকো লাগিবই অ মামা এজন যুৱকে অ মামা কৈ খুব এটা একদম দুখ লগা গীত গালে মানে যিহেতু বোলে নালাগে চাকৰি লাগে বুলি একদম খুবেই এটা সুন্দৰ গীত গালে আপোনালোকে গীতটো একদম লাষ্টলৈকে শুনিব লাগে বেছি দীঘলীয়া নহয় 1 মিনিটৰ গীত হয় খুব এটা সুন্দৰ গীত আপোনালোকে শুনিলে শুনি থাকিবলৈ মন যাব এনেকুৱা ধৰণৰ গীতবিলাক আমাৰ মামাক লৈ পেলাই গাব লাগে একচুৱেলি এইবোৰ গীতে মামাক শুনাব লাগে কাৰণ আমাৰ মামাই কিছুমানক দিয়ে কিছুমানক নিদিয়ে কিছুমান একদম নিজৰ একদম আপোন চকুৰে চায় কিছুমান বেকা চকুৰে চায় ঠিক তেনেকৈ এই গীতটো একদম গোটেইটো উপচা পেলাইছে আপোনালোকে এই গীতটো প্ৰথমে শুনি লওক দিব লাগিব বোলে দিলে নহব চাকৰি দিব লাগিব কেৱল ছোৱালীবোৰক দিলে নহব ল'ৰাবোৰক দিব লাগিব ল'ৰাবোৰক দিলে নহব সকলোকে দিব লাগিব অ মামা মিছা মিছা কথা কৈ কিয় আমাক ঠগিলা কিয় আমাক ঠগিলা মামা মামাই মিছা কথা কয় আৰু সেইকাৰণে এইবাৰ আমি কম আকৌ এবাৰ নালাগে মোদী চৰকাৰ মোদী চৰকাৰ আৰু একেবাৰে নালাগে আমাৰ বিজেপি চৰকাৰ হয়নে আৰু সেইকাৰণে এইবাৰ মোৰ গীতৰ শব্দে শব্দে মোৰ গীতৰ ঘূৰে ঘূৰে আপোনালোকে গাব আকৌ এবাৰ নালাগে নাই নালাগে নালাগে শুনিলে কেনেকুৱা নিশ্চয় সকলোৱে ভাল পাইছে আৰু ডেকাসকলে খুব ভাল পাইছে সকলোৱে ভাল পাইছে আৰু ডেকাসকল বুলি নকওঁ সকলো ৰাইজে ভাল পাইছে খুব এটা সুন্দৰ গীত অসমৰ ৰাইজে উপহাৰ দিয়াৰ বাবে ধন্যবাদ থাকিল আৰু একদম গীতটো একদম ইমান ধুনীয়াকৈ মানে মিলাই দিছে কি ধুনীয়াকৈ মিলাই দিছে একদম বুলেটৰ লগত একেবাৰে চাকৰিৰ লগত কিমান ধুনীয়াকৈ মিলাই দিছে আজিকালি মামাই কিছুমান ল'ৰা ছোৱালীবিলাক বা বোৱাৰীবিলাকক একদম পূৰা লাখটকীয়া আঁচনি দিছে আমুক আঁচনি দিছে কিন্তু ডেকাসকল নাই পোৱা সেইবোৰ ডেকাসকলে যিমান হ'লেও ডেকাসকলেও পইচা লাগে সেইবুলি তেওঁলোকে এই গীতটো গাইছে আৰু গীতটো একদম কেনেকুৱা পাইছে আপোনাৰ নিশ্চয় কমেণ্ট কৰি জনাব গতিকে মোৰ খুব ভাল লাগিলে এনেকুৱা গীত আপোনাৰ ৰাইজৰ বাবে দিয়াৰ বাবে ধন্যবাদ যাচিছোঁ আৰু এই দাদাজন হৈছে অজয় খুব সুন্দৰ গীত গাইছে আৰু এই দাদাজনক আপোনালোকে বিহু প্ৰগ্ৰেমৰ বাবে বিচাৰিব পাৰে আৰু তেওঁলোকক কমেণ্ট কৰি জনাব পাৰে যে কণ্টেক্ট নাম্বাৰটো আপোনালোকে বিচাৰিব পাৰে আৰু তেওঁকো আপোনালোকে ইমান ধুনীয়া ধুনীয়া গীতৰ বাবে তেওঁক প্ৰগ্ৰেমত মাতিব পাৰে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই আৰু কেনেকুৱা লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ খুব এটা সুন্দৰ গীত আপোনালোকৰ মাজলৈ মই উদঙাই দিলোঁ।